ব্লগ কৰি পেলালে ভাল লাগিছে কিবা মানুহ দেখছে ভিডিওটা করছি রে আমার গুরুজনার নিজের রচনায় কিন্তু এই সম্পর্কে আমাক কৃষ্ণ বোকাখাত জিলা শাখাৰ দীপজ্যোতি শইকীয়া বাপজনক বিচাৰি তেখেতৰ পিতৃ ৰঘুকান্ত শইকীয়া কৃষিকে অনুসন্ধান কক্ষত লৈ আছেহি। আপুনি য'তে আছে কৃষিকে অনুসন্ধান কক্ষলৈ আহিবৰ বাবে সেৱা কৰা হ'ল। কৃষ্ণ চাব লগৰ আহিছে হেৰাই থাকিব বুলি হেৰাব বুলি লগত লৈ গৈছো। আপোনালোকৰ কাৰণে কেন্দ্ৰীয় সেৱাবাহিনীয়ে অন্ন দিবলৈ ৰৈ আছে। সেই আপোনালোকে অন্ন গ্ৰহণ কৰিবৰ কাৰণে সেৱা কৰিছো। কৃষ্ণ 6 নম্বৰ মুকলি কৰি দিয়ক। কৃষ্ণ দেই কৃষ্ণ 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 আহক কৃষ্ণ আহক। সমস্ত ভকতপ্ৰাণী ৰাইজলৈ আমি কেন্দ্ৰীয় সেৱাবাহিনীৰ তৰফৰ পৰা লগতে দুহাত বাকি হৈ আমি সমস্তলৈ সেৱা নিবেদন জনাইছো। কৃষ্ণ আহক। কৃষ্ণ আগলৈ গৈ থাকক। 6 নম্বৰ আগলৈ গৈ থাকক বাপাসকল। কৃষ্ণ বোকাখাত জিলা শাখাই গোলাঘাট জিলা শাখাৰ সমস্ত ভকত প্ৰাণ ৰাইজলৈ আমি সেৱা নিবেদন জনাইছো। আজি ভকতসকলক আপোনালোকক অন্ন আগবঢ়াইছে গোলাঘাট জিলা শাখাই। সেয়েহে গোলাঘাট জিলা শাখাৰ সমস্ত ভকত প্ৰাণ সভাপতি সম্পাদকে ভূমিত কৰি জিলাৰ বিষয়ববীয়া আঞ্চলিক শাখাৰ বিষয়ববীয়া প্ৰাথমিক শাখাৰ বিষয়ববীয়া সমস্ত সংগীলৈ কেন্দ্ৰীয় সেৱাবাহিনীৰ তৰফৰ পৰা সেৱা নিবেদন কৰাইছো। কৃষ্ণ আহক। নিৰ্মাণ কৰাৰ যিটো পৰিকল্পনা আছিলে, এটা জাতিক নিৰ্মাণ কৰাৰ পৰিকল্পনা আছিলে। এই জাতিটো কেৱল আধ্যাত্মিক বা ধৰ্মীয় ক্ষেত্ৰতেই নহয়, সকলো ক্ষেত্ৰতে সাহিত্যিকভাৱে সাংস্কৃতিকভাৱে শিল্প কলা জ্ঞান বিজ্ঞান সকলোতে কেনেকৈ সংঘবদ্ধভাৱে আগবাঢ়ি যাব পাৰিব। আপোনালোক দুগৰাকী য'তেই আছে অতি সোনকালে কেন্দ্ৰীয় সেৱাবাহিনীৰ
সন্মুখত থকা জনজাতীয় যোগাযোগ আৰু অনুসন্ধান কেন্দ্ৰৰ ওচৰলৈ আহিবলৈ অপেক্ষা কৰি আছে। গোলাঘাটৰ ইয়াতে অপেক্ষা কৰি আছে। গোলাঘাটৰ নুনমানি টংলা আপুনি য'তে আছে কেন্দ্ৰীয় সেনাবাহিনী শিবিৰৰ সন্মুখত থকা জনাৰ্দন অনুসন্ধান কেন্দ্ৰৰ ওচৰলৈ আহিবলৈ আপোনাৰ বাবে এক উদ্দেশ্য, এক লক্ষ্য, এক মন, এক প্ৰাণ, এক দেশ, এক গুৰু, এক জাত, এক পাত, এক মাত, এক আদৰ্শ লৈ